যিসকল ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত এইবাৰ অৱতীৰ্ণ হৈছে আৰু যিসকলৰ ভূগোল বিষয়টো আছে সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো। সিদিনাখন লাইভত এজনে মোক কৈছিল যে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ফাইনেলৰ বাবে যিখন সিলেবাস সেই সিলেবাসখন দিব লাগে আৰু সেই কাৰণে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছো যে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ সিলেবাসখন তোমালোকক দিওঁ আৰু প্ৰত্যেকটো পাঠৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহিব সেই সম্পৰ্কেও মই সবিশেষ জনাম। এইখন হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ সিলেবাস আৰু প্ৰথমতে দিয়া হৈ আছে সিলেবাস ফৰ হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ কোৰ্স আৰু প্ৰথম জিওগ্ৰাফি বিষয়টোৰ বিষয়ে দিয়া হৈ আছে। জিওগ্ৰাফি ইজ ইন্ট্ৰোডিউসড এজ এন ইলেক্টিভ সাবজেক্ট এট দা হায়াৰ সেকেন্ডাৰী ষ্টেজ। মানে উচ্চতৰ মাধ্যমিক বৰ্ষত ভূগোল বিষয়টো এটা ইলেক্টিভ সাবজেক্ট হিচাপে দিয়া হৈছে আৰু যাৰ যাৰ পছন্দ সেইমতে ভূগোল বিষয়টো ল'ব পাৰে আৰু ভূগোল বিষয়টোৰ বিষয়ে সবিশেষ এইখিনিত দিয়া হৈ আছে যে ভূগোল বিষয়টোৱে কি অধ্যয়ন কৰে। বিশেষকৈ ইয়াত কোৱা হৈছে যে ভূগোল বিষয়টোৱে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে আৰু ভূগোলৰ ছাত্ৰ-ছাত্ৰীসকলে যিহেতু প্ৰথম বাৰ্ষিকত পঢ়িয়ে আহিছা গতিকে ভূগোল সম্পৰ্কে তোমালোকৰ নিশ্চয় সকলোৰে ধাৰণা আছে আৰু ইয়াত অবজেক্টিভ বুলি দিয়া হৈ আছে যে ভূগোল বিষয়টো পঢ়িলে তোমালোকে কি কথা জানিব পাৰিবা আৰু কি বিষয়ত সহায় হ'ব। হেল্প লাৰ্নাৰ্ছ familiarize themselves with the terms, key concepts and basic principles of geography। মানে এই সিলেবাসটোত ভূগোলৰ বেসিক মানে মৌলিক কথাখিনি তোমালোকক জনোৱা হৈছে। ভূগোল বিষয়টোৱে কি বিষয়ত অধ্যয়ন কৰে, কেনে ধৰণৰ কথাবোৰ তোমালোকে জনাটো দৰকাৰী বা কেনে ধৰণৰ কথা এই সিলেবাসটোত অন্তৰ্ভুক্ত হৈছে সেই সম্পৰ্কে ইয়াত দিয়া হৈ আছে। মই পুনে পাঠভিত্তিক কথাবোৰলৈহে যাব বিচাৰিছো। কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব তোমালোকৰ পৰীক্ষাত আৰু কোনটো পাঠ কোনখন কিতাপৰ পৰা পঢ়িব লাগিব সেই সম্পৰ্কে ক'বলৈ লৈছো। এইখন হৈছে তোমালোকৰ সিলেবাস ফৰ হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ কোৰ্স আৰু ইয়াতে 3 ঘণ্টা সময় দিয়া আছে, মাৰ্কস 100 দিয়া আছে। কিন্তু এইখিনি প্ৰথমৰখিনি থিওৰিৰ বাবে তোমালোকৰ 70 মাৰ্কস আহিব আৰু প্ৰেক্টিকেলৰ বাবে থাকিব 30 মাৰ্কস। দুইটা মিলাই পেলাই 100 মাৰ্কস হ'ব। প্ৰথমতে থিওৰিৰ 70 মাৰ্কসৰ বিষয়ে ক'বলৈ লোৱা হৈছে। ফাৰ্স্ট হৈছে এ ফান্ডামেন্টেলছ অফ হিউমেন জিওগ্ৰাফি। তোমালোকৰ প্ৰথম খণ্ডৰ যিখন কিতাপ মানৱ ভূগোলৰ মৌলিক তত্ত্ব সেই কিতাপখনৰ পৰা এইখিনি দিয়া হৈ আছে। ইউনিট 1 হিউমেন জিওগ্ৰাফি মানে প্ৰথম গোটৰ মানৱ ভূগোলৰ পৰা আহিব আৰু ইউনিট 1ত তোমালোকে প্ৰথম অধ্যায়টো পঢ়িব লাগিব। প্ৰকৃতি আৰু পৰিসৰ বুলি যিটো অধ্যায় আছে প্ৰথম খণ্ডৰ কিতাপখনত সেই প্ৰকৃতি আৰু পৰিসৰ নামৰ পাঠটোৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব 2 মাৰ্কস, 2 নম্বৰ আহিব আৰু ইয়াতে যে পিৰিয়ডছ দিয়া আছে 05 মানে এইটো তোমালোকৰ 5টা ক্লাছৰ জৰিয়তে এই পাঠটো শেষ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। মই পিৰিয়ডছ বিলাক কৈ নাযাওঁ, সেইবোৰ মানে 5টা বা 8টা 18টা এনেকৈ যে ক্লাছ ভাগ কৰি দিয়া হৈ আছে সেই অনুসাৰে নহবও পাৰে, কম বেছিও হ'ব পাৰে। মই কেৱল মাৰ্কস বিলাকহে কৈ যাম যে ইউনিট 1ৰ পৰা মানে হিউমেন জিওগ্ৰাফি আৰু এইটো প্ৰথম অধ্যায়ৰ প্ৰকৃতি আৰু পৰিসৰ নামৰ পাঠটোৰ পৰা ফাইনেল পৰীক্ষাত 2 মাৰ্কস আহিব। ইউনিট 2ত পিপুল বুলি দিয়া আছে কিন্তু তোমালোকৰ কিতাপখনত পিপুল বা মানৱ বুলি তেনেকুৱা পাঠ নাই। গতিকে কোন কেইটা পাঠ অন্তৰ্ভুক্ত হ'ব মই কৈছো শুনা। ইউনিট 2ত তোমালোকৰ থাকিব দ্বিতীয় অধ্যায়, তৃতীয় অধ্যায় আৰু চতুৰ্থ অধ্যায়। দ্বিতীয় অধ্যায় পৃথিৱীৰ জনসংখ্যা বিতৰণ, ঘনত্ব আৰু বৃদ্ধি, তৃতীয় অধ্যায় জনসংখ্যাৰ গঠন, চতুৰ্থ অধ্যায় মানৱ বিকাশ। এই পাঠকেইটাৰ পৰা তোমালোকৰ মাৰ্কস আহিব 08 মানে 8 নম্বৰ আহিব। তাৰ পাছত আহিলে ইউনিট 3। ইউনিট 3ত আছে হিউমেন এক্টিভিটিজ। হিউমেন এক্টিভিটিজত আহিব তোমালোকৰ পঞ্চম অধ্যায় প্ৰাথমিক বৃত্তি, ষষ্ঠ অধ্যায় দ্বিতীয়ক বৃত্তি, সপ্তম অধ্যায় তৃতীয়ক আৰু চতুৰ্থক বৃত্তি। এই তিনিওটা পাঠ মিলাই হিউমেন এক্টিভিটিজ হৈছে আৰু তাৰ পৰা আহিব 8 নম্বৰ। ইউনিট 4। ইউনিট 4ত আছে ট্ৰান্সপোৰ্ট, কমিউনিকেশ্যন এণ্ড ট্ৰেড মানে পৰিবহণ, যোগাযোগ আৰু আন্তৰ্জাতিক বাণিজ্য। তাৰ বাবে তোমালোকে পঢ়িব লাগিব 8মটো অধ্যায় পৰিবহণ আৰু যোগাযোগ আৰু 9ম অধ্যায় আন্তৰ্জাতিক বাণিজ্য। এই দুয়োটা পাঠ মিলাই আহিব 7 নম্বৰ।
শেষত আহিলে ইউনিট 5 শেষ মানে প্ৰথম কিতাপখনৰ শেষ আৰু হিউম্যান সেটেলমেন্ট ইয়াতে জনবসতি বুলি আছে তোমালোকৰ দশম অধ্যায় আৰু সেই দশম অধ্যায় জনবসতি নামৰ পাঠটোৰ পৰা 5 নম্বৰ আহিব এতিয়া আমি দ্বিতীয় কিতাপখনলৈকে গৈছো আৰু সেই কিতাপখনত তৃতীয় খণ্ড বুলি তোমালোকৰ লিখা হৈ থাকে ইন্ডিয়া পিপল এণ্ড ইকনমি ভাৰতবৰ্ষৰ জনসংখ্যা আৰু অৰ্থনীতি নামৰ যিখন কিতাপ তৃতীয় খণ্ড সেই কিতাপখন চোৱা তৃতীয় খণ্ডৰ কিতাপখনৰ ইউনিট 1ত আহিব পিপল আৰু ইউনিট 1ৰ পাঠ কেইটা হৈছে গুড একৰ 1 নম্বৰ পাঠ জনসংখ্যা বিতৰণ ঘনত্ব বৃদ্ধি আৰু গঠন 2 নং পাঠ জনপ্ৰব্ৰজন প্ৰকাৰ কাৰণ আৰু পৰিণতি 3 নং পাঠ মানৱ সম্পদ উন্নয়ন এই তিনিটা পাঠ মিলাই পেলাই পিপল হৈছে আৰু তাৰ পৰা আহিব 2 মাৰ্কস দ্বিতীয় ইউনিট 2 তাত আছে হিউম্যান সেটেলমেন্ট মানে ইয়াতে তোমালোকৰ কিতাপত পাবা 4 নং অধ্যায়ৰ লোকবসতি নামৰ পাঠটো আৰু লোকবসতি নামৰ পাঠটোৰ পৰা আহিব 4 মাৰ্কস ইউনিট 3 আছে ৰিসোৰ্সেছ এণ্ড ডেভেলপমেন্টৰ পৰা তোমালোকৰ 5 নং 6 নং 7 নং 8 নং আৰু 9 নং এই পাঠ কেইটা অন্তৰ্ভুক্ত হৈছে 5 নং পাঠৰ নাম হৈছে ভূমি সম্পদ আৰু কৃষি কাৰ্য 6 নং পাঠ ভাৰতৰ জল সম্পদসমূহ 7 নং পাঠ খনিজ পদাৰ্থ আৰু শক্তি সম্পদ 8 নং পাঠ নিৰ্মাণ উদ্যোগ আৰু 9 নং পাঠ পৰিকল্পনা আৰু ভাৰতৰ পৰিপ্ৰেক্ষিতত ধাৰণক্ষম বিকাশ এই পাঠ কেইটা মিলাই ৰিসোৰ্সেছ এণ্ড ডেভেলপমেন্ট হৈছে আৰু তাৰ পৰা 9 নম্বৰ পৰীক্ষাত প্ৰশ্ন আহিব ইউনিট 4 তাত আছে ট্ৰান্সপোৰ্ট কমিউনিকেশ্যন এণ্ড ইন্টাৰনেশ্যনেল ট্ৰেড আৰু ইয়াৰ বাবে তোমালোকে চাব লাগিব 10 নং পাঠ আৰু 11 নং পাঠ 10 নং পাঠ পৰিবহন আৰু যোগাযোগ 11 নং পাঠ আন্তৰ্জাতিক বাণিজ্য আৰু তাৰ পৰা আহিব 7 নম্বৰ এইবাৰ চোৱা ইউনিট 5ৰ বাবে জিওগ্ৰাফিকেল পাৰ্সপেক্টিভ অন সিলেক্টেড ইস্যুজ এণ্ড প্ৰবলেমছ আৰু ইয়াৰ বাবে তোমালোকে এটা পাঠেই চাব লাগিব 12 নং পাঠ ভৌগোলিক দৃষ্টিকোণেৰে কিছুমান বিষয় আৰু সমস্যাৱলীৰ আলোচনা সেই পাঠটোৰ পৰা আহিব 6 নম্বৰ এতিয়া সি বুলি যেটো দিয়া আছে আসাম ল্যান্ড পিপল এণ্ড ইকনমি এইটো তোমালোকে যেটো 13 নং পাঠ অসম বুলি আছে সেই পাঠটো চাব লাগিব আৰু ইয়াতে তোমালোকৰ ইউনিট 1 ইউনিট 2 ইউনিট 3 এণ্ড ইউনিট 4 কৰি দেখুৱাইছে ফিজিওগ্ৰাফি ড্ৰেইনেজ ক্লাইমেট পিপল কম্পোজিশন ডিস্ট্ৰিবিউশন ডেন্সিটি ইকনমি এগ্ৰিকালচাৰ এণ্ড ইন্ডাষ্ট্ৰিয়েল বেস এণ্ড ডেভেলপমেন্ট ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন এই গোটেইখিনি কথা অসম নামৰ পাঠটোতে পাবা তাৰ পাছত তোমালোকে চোৱা ডি প্ৰেক্টিকেল ৱৰ্ক মানে ব্যৱহাৰিক পৰীক্ষাৰ বাবে তোমালোকৰ দুটা ইউনিট দেখুৱা হৈছে এটা হৈছে তোমালোকে কিছুমান মেপ অঙ্কন কৰিব লাগিব আৰু কিছুমান ডাটা যিবোৰ তোমালোকে ষ্টেটিষ্টিকেল ডাটা বুলি পাবা পৰিসংখ্যাৰ কিছুমান গণিত কৰিব লাগিব সেইখিনি ভিডিও বাৰু মই দেখুৱাই দিম তোমালোকক আৰু সেইখিনি সম্পৰ্কে তাৰ পৰা আহিব 16 নম্বৰ এটো প্ৰেক্টিকেলৰ পৰীক্ষাৰ বাবে যেটো মই 30 নম্বৰ যে কৈছিলো প্ৰথমতে সেই 30 নম্বৰে 16 নম্বৰ আহিব এইখিনিৰ পৰা আৰু দ্বিতীয় ইউনিট ফিল্ড ষ্টাডি তোমালোকে কোনো এখন ঠাইলৈ গৈ সেই ঠাইৰ বিষয়ে ক্ষেত্ৰ অধ্যয়ন কৰিব লাগে এই সম্পৰ্কে মই আগতে ভিডিও প্ৰস্তুত কৰি তোমালোকক দেখুৱাইছো আৰু তাৰ পৰা 14 মাৰ্কস থাকিব আৰু দুইটা মিলি হৈছে 30 মাৰ্কস এতিয়া বুজিলা 70 মাৰ্কস থিওৰি আৰু 30 মাৰ্কস এখিনি হৈছে প্ৰেক্টিকেল এতিয়া সেই যে ইউনিট 1 ইউনিট 2 বুলি দেখুৱাইছিলে ইয়াতে সেই ইউনিটবোৰ কিতাপত থকাৰ ধৰণে ভাগ কৰি দেখুৱাইছে এ ফান্ডামেন্টেলছ অফ হিউম্যান জিওগ্ৰাফি ইউনিট 1 হিউম্যান জিওগ্ৰাফি নেচাৰ এণ্ড স্কোপ তোমালোকে কিতাপখন চালে দেখিবা তাতে প্ৰথম অধ্যায় প্ৰকৃতি আৰু পৰিসৰ বুলি দিয়া হৈ আছে ইউনিট 2 পিপল পপুলেশ্যন অফ দা ওয়াৰ্ল্ড ডিস্ট্ৰিবিউশন ডেন্সিটি এণ্ড গ্ৰোথ আৰু তোমালোকৰ কিতাপত দিয়া আছে পৃথিৱীৰ জনসংখ্যা বিতৰণ ঘনত্বৰ বৃদ্ধি এনে ধৰণে ইয়াত যিদৰে ভাগ কৰি দিয়া হৈ আছে একেদৰে তোমালোকৰ কিতাপবোৰতো দিয়া আছে ইয়াতে ইংৰাজী মাধ্যমত দিয়া আছে আৰু কিতাপবোৰত অসমীয়া মাধ্যমত দিয়া আছে সেইখিনিয়ে পাৰ্থক্য আৰু তোমালোকৰ এইখনে হৈছে 2022 চনত পৰীক্ষাত আহিবলগীয়া সিলেবাস আৰু 2021 ত কিছুমান পাঠ কাটি দিয়া হৈছিল কৰ্তন কৰা হৈছিল কিন্তু 22 ত তেনেকুৱা কোনো নিৰ্দেশনা এতিয়ালৈকে নাই গতিকে এইখনেই হৈছে তোমালোকে পঢ়িবলগীয়া সিলেবাস আশা কৰিছো তোমালোকে ভালকৈ বুজি পাইছা সিলেবাসখন আৰু কিতাপৰ লগত মিলাই ভিডিওটো চাবা তেতিয়া খুব ধুনীয়াকৈ বুজি পাবা আৰু আজি ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল পাইছা তেনে লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা লগতে আমাৰ চেনেল ডিডি আৰ্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ